সঁচা কথা কওকচোন, বাংলাদেশৰ হয় নেকি আপুনি? বাংলাদেশী। কেইজন আহিছে বাংলাদেশৰ পৰা? অসমত কেতিয়া আহিছে আপুনি? কোনদিনাখন অসমত আহিছে, কিমান তাৰিখে? পাৰ্মিশ্যন লৈকে আহিছে নেকি? কি আপোনাৰ দেউতাকৰ নাম কি? আপোনাৰ বাবাৰ নাম কি? কি কাদুৰ? কাজুৰ। কি কাৰণে আহিছে আসামত? বাংলাদেশৰ পৰা কেতিয়া আহিছিল? কেইদিন হৈছে বাংলাদেশৰ পৰা? বাংলাদেশৰ পৰা कब आया? बांग्लादेश से कब आया असम? कब आया? हाँ কি কাৰণে আহিছিল? বাংলাদেশৰ পৰা কেতিয়া আহিছিল? ডকুমেণ্টছ কিবা আছে? ডকুমেণ্টছ একো নাই। আপোনাৰ লগৰ হয় ন? এইটো লগৰ হয় আপোনাৰ? দুজনে বাংলাদেশৰ পৰা আহিছে? দুজনে আহিছে বাংলাদেশ। আপুনি ক'ৰ পৰা আহিছে? বাংলাদেশৰ পৰা আহিছে? কি নাম? ক'ৰ পৰা আহিছে? কি হয়? কি নাম? কি নাম? কি নাম? হা? ক'ৰ পৰা আহিছ? ক'ৰ পৰা আহিছ? ক'ৰ পৰা আহিছ? হয়, আমি মানে টিভিয়ে চাই আছিলোঁ। তাৰপিছত অলপ কাৰেণ্ট যোৱাৰ কাৰণে আমি মানে ওলাই আহিছিলোঁ। হঠাৎ কাৰেণ্টটো আহিলে। আমাৰ দলঙৰ ফালে এতিয়া গৈ আছিলোঁ আমি খোজকাঢ়ি। তেতিয়া হ'ল কি আমি লক্ষ্য কৰিলোঁ যে এজন মানুহ মানে মন্দিৰৰ ভিতৰত সোমাইছে। আমি ভাবিছোঁ কি গাঁৱৰ মানুহটো কোনো নোসোমায়, আমাৰতো বাউণ্ডেৰী এনেকৈ বান্ধাই থাকে। তাৰপিছত আৰু চালোঁ কোন হয়। চাব গ'লোঁ যে মানুহজনে কৈছে কি আমাৰ ফাৰ্ষ্ট টাইম মন্দিৰৰ দুৱাৰমুখত মানুহজনে কৈছে কি পানী খাব আহিছোঁ। পানী খাব হ'লেতো দাঁতৰ ফালে গ'লে হয়। তাৰপিছত আমি তাক ওলাই লোৱাৰ পিছত আৰু সি মানে নৰখে, আমাৰ কথাই নুশুনে, চিধা যাব বিচাৰিছিলে। তাৰপিছত হ'লেও মানে অলপ জবৰদস্তি কৰি 2-4জন ল'ৰাই আমি তাক ধৰিলোঁ। ধৰাৰ পিছত আৰু এইকাৰণে মানে কথাখিনি তাক সুধিছোঁ ক'ৰ হয়, কি কথা একো ক'ব নোৱাৰে। ডকুমেণ্ট বিচাৰিছোঁ, একো দিব পৰা নাই। তাৰপিছত সুধিছোঁ যে ঘৰ ক'ত, ঘৰৰ ডিষ্ট্ৰিক্ট কোন জেগা কৈছে, মানে ধৰিব পৰা নাই আমি। তাৰপিছত আকৌ তাক ক'লে ডকুমেণ্টছ কিবা আছে নাই, দেউতাকৰ নাম চাম সুধিলোঁ। তাৰপিছত ভালদৰে কথা আমাৰ অসমীয়া কথা বুজি পোৱা নাই। তাক হিন্দীত ক'ব চেষ্টা কৰিলোঁ, আমি বুজাব চেষ্টা কৰিলোঁ যে ক'ৰ পৰা আহিছে, কেতিয়া আহিছে, কিয় আহিছে, কিন্তু সি ক'বই জানা নাই একো এটা কথা। তাৰ ফলত আমি আমাৰ আৰক্ষীক ফোন কৰিলোঁ, ফোন কৰি আৰক্ষীক চমজাই দিছোঁ। বাংলাদেশৰ নেকি বুলি নিজে কিন্তু বাংলাদেশৰ বুলি হৈ খাইছে। আমি কৈছোঁ বাংলাদেশৰ হয় নেকি আপুনি, বা কি কয় কোন ঠাইৰ পৰা আহিছে? তেতিয়া কৈছে কি আমি বেৰা এনেকুৱা পাৰ হৈ আহিছোঁ আৰু বাংলাদেশৰ বুলি কৈ নিজৰ মুখেদি কৈছে বাংলাদেশ বুলি কৈছে। বাংলাদেশৰ পৰা আহিছে। কোন ঠাইত ধৰিছে? আমি দিগাৰু তিনিআলি পাৰ হৈ সাগৰতলা কালী মন্দিৰ আছে আমাৰ, সেই মন্দিৰতে সোমাইছিলে। তাতে কেইজন আছিল মানুহ? সিহঁতে প্ৰথমে আমি এজনক ধৰিলোঁ, তাৰপিছত আকৌ মানুহ যেতিয়া আমাৰ গোট খালে তেতিয়া আৰু এজনক ধৰা পালোঁ। সেই লগত লগ খুৱাই দিছোঁ। লগ খুৱাই পিছত কৈছে এইজনো তোমাৰ লগতে আছে নেকি? অঁ হয়। দুজনক কৈছে অঁ বাংলাদেশৰ হয় বুলি কৈছে। সোণাপুৰ আৰক্ষীক মাতি আমি গোটাই দিছোঁ। আৰু তাৰপিছত আৰু এজন আছিলে, কি কয় এতিয়া সিহঁতে কৈছে আৰু এজন আছে নেকি? সিহঁতে কৈছে আৰু 3জন থকা বুলি কৈছিলে। এজনক ধৰিছে, আৰু এজনটো পালোঁৱেই আমি বিচাৰি। আৰু এজন আছে, সেইটো বিচাৰি পোৱা নাই এতিয়া বৰ্তমান। আছে চাগে। দুজনক ধৰিছোঁ। হয়, আজি ৰাতি 10:30 পৰা 11 বজাৰ ভিতৰত মানে দুজন সন্দেহজনক মানুহ দিগাৰু ৰাইজে তেখেতৰ কালী মন্দিৰৰ ওচৰত সন্দেহজনকভাৱে প্ৰত্যক্ষ কৰে আৰু সোধপোছ কৰাত তেখেতে কয় বাংলাদেশৰ পৰা অহা বুলি। গতিকে অতি আশ্চৰ্যকৰ কথা যে আজিৰ তাৰিখতো বাংলাদেশী মুছলমান সম্প্ৰদায়ৰ মানুহে অসমত PRP দি ফুৰি পাইছে, PRP দি ঘূৰি আছে। আমি আগতে বেলেগৰ কথা শুনিছিলোঁ, মানকাছাৰ বা ক'ৰবাৰ কথা শুনিছিলোঁ। এতিয়া সেই বস্তুটো, সেই ভাইৰাছটো আহি এতিয়া সোণাপুৰ পাইছেহি। আপোনালোকে গম পায়, যোৱা 2-3 মাহ আগত আমি 12ঘাটতো 2জন ৰাইজৰ সহযোগত, সোণাপুৰ আৰক্ষীৰ সহযোগত 2জন বাংলাদেশী ধৰিছিলোঁ। আৰু আজি সেই পুনৰ প্ৰমাণ কৰিলে। আৰু শুনক, আৰু এজনে কৈছে, কিছুমান মানে কৈছে এজন মেণ্টেল, সেইজন মেণ্টেল নহয়। যদি মেণ্টেল হ'লহেঁতেন ইমান দূৰৰ পৰা কেনেকৈ আহি কেনেকৈ মন্দিৰত সোমালেহেঁতেন? এইবিলাক তেওঁলোকৰ মানে এটা চতুৰামি। গতিকে এইবিলাক ক্ষেত্ৰত চৰকাৰে কঠোৰতমভাৱে দমন কৰিব লাগিব। সোণাপুৰ আৰক্ষী থানাক আহ্বান জনাইছোঁ, আপোনালোকে এই ক্ষেত্ৰত মানে সম্পূৰ্ণৰূপে আপোনালোকে ইয়াত মানে ইনকুৱাৰী কৰি এনেকুৱা কঠোৰভাৱে দমন কৰক। নেক্সট যাতে এনেকুৱা ধৰণৰ মানুহ আহি ইয়াত এতিয়া আমাৰ সন্দেহ হয় এইসকল কোনোবা পাকিস্তানী বা বাংলাদেশৰ বা চাইনাৰ জেহাদী শ্লিপাৰ চেলো হ'ব পাৰে, আমাৰ সন্দেহ হয়। গতিকে ইণ্টাৰগেট কৰক। সোণাপুৰ আৰক্ষীক আহ্বান জনাইছোঁ, আপোনালোকে তদন্ত কৰি ইয়াৰ মানে অতি সোনকালে কিবা এটা কৰক, নহ'লে ডিমুৰীয়াখন অতি সোনকালে ইছলামিক ৰাষ্ট্ৰৰ এটা পাৰ্ট হ'বলৈ গৈ আছে। কিন্তু আপোনালোকে গমেই পাইছে ৰিচেণ্টলি কলচুতলি কেনেকুৱা ঘটনা হৈ আছে, কেনেকুৱা ধৰণৰ হৈ আছে। এভেকশ্যন কৰাৰ পিছতো তেওঁলোকে একো কৰা নাই।
উঠি যোৱা নাই সেইদিনাখন মাননীয় মুখ্যমন্ত্ৰী মহোদয় অহাৰ পিছতো তেওঁলোকে হেৰি কৰিছে গতিকে এই ক্ষেত্ৰত আমি সচেতন নাগৰিক হিচাপে আমি ডিমৰীয়াবাসী খিলঞ্জীয়া হিচাপে আমাৰ খিলঞ্জীয়া এটা দাবী আমাৰ বাংলাদেশী মুক্ত আমাৰ ডিমৰীয়া লাগে অসম লাগে ভাৰতবৰ্ষ লাগে সঁচা কথা কওকচোন বাংলাদেশৰ হয় নেকি আপুনি বাংলাদেশী কেইজন আহিছে বাংলাদেশৰ পৰা অসমত কেতিয়া আহিছে আপুনি কোনদিনাখন অসমত আহিছে কিমান তাৰিখে পাৰ্মিশ্যন লৈকে আহিছে নেকি কি আপোনাৰ দেউতাকৰ নাম কি আপোনাৰ বাবাৰ নাম কি কি কাদুৰ কাজুৰ কি কাৰণে আহিছে আসামত বাংলাদেশৰ পৰা কেতিয়া আহিছিলি তই কেইদিন হৈছে বাংলাদেশৰ পৰা বাংলাদেশৰ পৰা कब आया बांग्लादेश से कब आया असम कब आया हाँ এইটো দেখিছ দেখিছ কি কাৰণে আহিছিলে এইটো দেখিছ না এইটো দেখিছ না এতিয়া পাবি কিন্তু বেয়াকে পাবি তই বাংলাদেশৰ পৰা কেতিয়া আহিছিলি সব বুজি পাইছে বাংলাদেশৰ পৰা ইয়াৰ লাগি তই কেতিয়া আহিছিলি এই অসম डॉक्यूमेंट्स কিবা আছে ডকুমেন্টছ একো নাই আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ